গতিকে যদিও গুৱাহাটীলৈ চাকৰি সূত্ৰে গুচি গ'লো তথাপিও অন্তৰৰ মাজত তুমি সোমাই আছা মই লক্ষ্মণৰ ভাওটো খুব ভাল লক্ষ্মণৰ ভাওটো মই কেইবাবছৰ কৰিলোঁ সেই মঞ্চৰ ভাগে সকলোকে আগুৱাই নিছে গতিকে বন্ধু বান্ধৱে মোক নেৰিলে যে ভল্লা আমি ৰাস পাতোঁ গৈ পেলাই ডিচিশ্যন ল'লে ছেকেণ্ড বছৰত ক'লে নন্দ যশোদা বোলে এইবাৰ বৌৱে জিতুলে একেলগে কৰিব সঁচা কথা ক'বলৈ গ'লে যোৰহাটত ইমানেই প্ৰতিভাৱান ল'ৰা ছোৱালী আছে মই অকণমান একো কৰিব নোৱাৰিলোঁ মই অকণমান কাষত থাকি থিয় হওঁ অন্ততঃ ভৰালী দা পৰিয়াল বুলি ক'লে গুৱাহাটী ফিল্ম ইণ্ডাষ্ট্ৰীত সকলোৱে জানে আৰু এনেকৈ কৰোঁতে 2018তে ষ্টাৰ্ট কৰিলোঁ ৰাসৰ সম্পাদকৰ ভাৰটোৱে ছেকেণ্ড বছৰত মোক দিয়ে দিলে আৰু আমি এবছৰ বৰজাৱলীত কৰিলোঁ এওঁ বৰজাৱলীত যশোদা কৰিছিল মই নন্দ কৰিছিলোঁ তাৰ পৰা বৰজাৱলীত ৰাস কোনেও কৰা নাছিল আমি প্ৰথম কৰিছিলোঁ বৃহত্তৰ গুৱাহাটী শিল্পী সমাজে কৰিছিলোঁ ময়ো মাজে মাজে অকণ টিভিত চাগে ওলাই থাকোঁ দেখা পাইছা চাগে কিন্তু মই চাকৰিৰ কাৰণে মই আচলতে টাইম দিব নোৱাৰিছোঁ এতিয়া ফুল টাইম দিব পাৰিম এতিয়া মই ফুল টাইম দিছোঁ এতিয়া মই এখন চিৰিয়েল মোৰ আহি আছে মই অসমবাসীকো জনাইছোঁ এটা ভাল খবৰ কি মোৰ পৰিবাৰে মই নহয় মোৰ সৰু ল'ৰাটো আছে লগত মই বৰ বেয়া সময়ত আহি পালো নেকি বাৰু মানে এই পাত্ৰ পাতি কুস্তি মিলাই এই ৰাহি যোৰা চাবলৈ দিছিলে নহয় তাকে দি যাওঁ বুলিহে সোমাব কাইলৈ কিন্তু হোমৰ বজাৰটো কৰিব লাগিব দেই নন্দ তুমিয়ে জানো বজাৰলৈ নাযাবা এইখন তুমি ৰাখা মই গৈ আছো কাক বিচাৰিছিলে মই বিমল শইকীয়াৰ ছোৱালী বিমল শইকীয়া দেউতাৰ আহিছিলে নহয় মইতো সকলো কথা বুজাই কৈছো এনেকুৱা কেছ মোৰ নামত 60টামান আছে অহা সপ্তাহত আমাৰ কলেজ আছে নহয় তুমি চাগে গম পাইছা তাতে কালচাৰেল কমিটি ফালৰ পৰা নমস্কাৰ পোহৰ লাইভেটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজিৰ আমাৰ বিশেষ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ অনুষ্ঠানটো বিশেষ এইভাবে বিশেষ যে প্ৰকৃত এগৰাকী সাংস্কৃতিক কৰ্মীক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যিগৰাকী সাংস্কৃতিক কৰ্মীয়ে শৈশৱৰ পৰাই অভিনয় কৰি বৰ্তমান সময়লৈকে অসমৰ বিভিন্ন মঞ্চত এগৰাকী সংগঠক হিচাপে কাম কৰি আছে সমান্তৰালভাৱে কেতিয়াবা তেখেতে ধাৰাবাহিক জগতো ভুমুকি মাৰিছে আৰু সেইগৰাকী সাংস্কৃতিক কৰ্মীৰ গৃহ হৈছে যোৰহাট অত্যন্ত ব্যস্ত এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে চাকৰি বিভিন্ন ক্ষেত্ৰত তেখেতে চাকৰি ব্যস্ততাৰ মাজতো অভিনয়ৰ বাবে কাম কৰি আহিছে আৰু কেনেদৰে সাংস্কৃতিক ক্ষেত্ৰখনত বিগত 2টা দশক জুৰি তেখেতে সেৱা কৰি আছে আন কোনো নহয় তেওঁ হৈছে আমাৰ যোৰহাটৰ এগৰাকী চিনাকি পৰিচিত নাম আৰু সমগ্ৰ এতিয়া বৰ্তমান সময়লৈকে অসমৰ এগৰাকী চিৰপৰিচিত ব্যক্তি হৈছে জিতুল ভৰালী এই মুহূৰ্তত আমাৰ মাজত জিতুল ভৰালী আছে আমি তেখেতৰ পৰা শৈশৱৰ পৰা বৰ্তমানলৈকে যি যাত্ৰা সাংস্কৃতিক যাত্ৰা এগৰাকী সংগঠক হিচাপে তেখেতৰ এই যাত্ৰাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম বহুত শুভেচ্ছা আৰু খবৰ কেনেকুৱা অতি সুন্দৰ বহুত বছৰ মই লগ পালোঁ একদম অতি সুন্দৰ এইটোৱে ভাল লাগিছে মই 2014ৰ পৰাই তোমাক হেৰুৱা নিচিনা লাগিল মানে মোৰ কাষৰ পৰা গতিকে যদিও গুৱাহাটীলৈ চাকৰি সূত্ৰে গুচি গ'লো তথাপিও অন্তৰৰ মাজত তুমি সোমাই আছা প্ৰায় 10টা-9টা বছৰ পাছত পাইছোঁ সঁচা কথা মোৰ খুব মনত পৰে সেইকাৰণে তোমাৰ লগত মই এটা ফোনাফোনি যোগেও খা খবৰ পাই থাকোঁ তোমাৰ আপগ্ৰেডৰ পৰাও সকলো মই জানি শুনি ইমানেই আনন্দ পাওঁ যে ইমান ত্যাগ ষ্ট্ৰাগল কৰিছা যে ইমান ষ্ট্ৰাগল কৰিছা যে মই কিয়নো নোৱাৰিম এইটো ক্ষেত্ৰত আগবাঢ়িব তোমাৰ এই ষ্ট্ৰাগলৰ যিখিনি কষ্ট ধৈৰ্যৰ মাজেদি তুমি আগবাঢ়ি গৈছা মই সঁচাকৈ আনন্দ আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ তুমি যে এইখিনি পৰ্যায় পাই চাগে মই অসমবাসীকো কৈছোঁ যে এয়া আমাৰ অমৰ মোৰ ভাই স্বৰূপ গতিকে অমৰৰ যিখিনি ত্যাগ যিখিনি কষ্ট যিখিনি চেষ্টা মোৰ চকুৰ আগত দেখি পেলাই সকলো দেখিলোঁ আৰু এই মুহূৰ্তলৈকে অমৰ যিখিনি দেখি শুনি বুজিলোঁ আৰু তেখেতে যিখিনি কষ্টৰ মাজেদি আজি এই পৰ্যায় পাইছেগৈ সমূহ অসমবাসী ৰাইজৰ মাজত থিয় হৈ আজি যিখিনি আগ ধৰিছে এইখিনিলৈকে যিখিনি দেখিছোঁ এইখিনি সঁচাকৈ তেতিয়া গৌৰৱত হৈছে আৰু কষ্টৰ ফলত হৈছে সঁচাকৈ সকলোৱে কয় যে কষ্টৰ ফল মিঠা আজি তুমি নিশ্চয় পাইছা এইখিনি নিশ্চয় আপোনালোকৰ আশীৰ্বাদত
আৰু এটা কথা ক'ব বিচাৰোঁ যে জিতুল ভৰালী দাই যথেষ্ট মানুহক সহায় কৰে, তেখেতে উৎসাহিত কৰে। হয়তো আজিৰ তাৰিখত সেইবাবে যোৰহাটে সমগ্ৰ অসমবাসীৰ এগৰাকী প্ৰিয় ব্যক্তি হিচাপে পৰিচিত হৈছে। আমি তেখেতৰ নিশ্চয় জাৰ্ণিৰ বিষয়ে আমাৰ পোহৰ লাইভৰ দৰ্শক জনাব চেষ্টা কৰিম। জিতুলা, যিহেতু আপোনাৰ ঘৰখন এখন সাংস্কৃতিক পৰিয়াল আছিলে, আপুনি নিজেও অভিনয় কৰিছে, আমি সেই সময়ত আপুনি শুনিছোঁ, কেতিয়াবা হয়তো চাইছোঁ, এই সাংস্কৃতিক যাত্ৰাখনত কেনেকৈ মন আহিলে আপোনাৰ, মন মিলিলে কেনেকৈ? আচলতে কথাটো এনেকুৱা ধৰণৰ হয়, মোৰ যিটো পূৰ্বপুৰুষৰ পৰিয়াল তাৰ পৰাই যদি আমি আৰম্ভ কৰোঁ, সেই সূত্ৰে দেউতাৰ ভাৱৰীয়া আছিল। কাৰণ আমাৰ অসমীয়া কলা সংস্কৃতিৰ প্ৰথম হ'ল ভাওনা, শংকৰদেৱে আমাক দি যোৱা। এই ভাওনা ভাগিকে মুখ্য কৰি আমাৰ ৰাইজ নামঘৰ সকলোৱে আমি একত্ৰিতভাৱে এক মনে আমি পূৰ্বপুৰুষে চলি আহিছোঁ। গতিকে দেউতাৰ যেতিয়া ভাৱৰীয়া আছিল এটা সময়ত, দেউতাৰ সেই তেজ মোৰ গাতো আছে। গতিকে মোৰ গাত থকা মানে মই ভাও গালোঁ, মই ভাও গাই কি ভাও কৰিছিলে আপুনি? মই ভাও মানে হয় বাৰু, প্ৰথমতে সঁচাকৈ ক'বলৈ গ'লে প্ৰথমতে আমাৰ ভাওনা গাঁৱত ভাওনা লৈ পেলাই ভাৱৰীয়া লৈ পেলাই এইটো আৰু ভালদৰে এটা হেৰি মানে এটা চলি থাকে। মোক কয় তই এইটো ভাও, মই যিটো বিচাৰিছোঁ সেইটো মোক নিদিয়ে। মোৰ ইমান দুখৰ বিষয়, মোক আমাৰ আজিও নামটো ল'ব লাগে, যোৰহাটৰ জনপ্ৰিয় এজন মানে ভাণ্ডাৰ, ডেছ পোচাকৰ ভাণ্ডাৰ, যোৰহাট চাৰিগাঁৱৰ কমল দত্ত, মই তেখেতৰ গাঁৱৰে। যি কি নহওক, আমি সেই নাটখন খোলাৰ লগে লগে মানে মই যদি কিবা এটা আশা কৰোঁ ভাও এটা ল'বলৈ, তেওঁ মোক ভাওটো নিদিয়ে। মই তেতিয়া সেই দুটহে আৰম্ভ কৰিছিলোঁ, এটা মাত্ৰ দুটৰ ভাওতে আৰম্ভ কৰিছিলোঁ। সেই দুটকে আজি বহুত বছৰমান গোৱাৰ পিছত মই সেনাপতিলৈ প্ৰমোচন পাইছিলোঁ। গতিকে এনেকৈ প্ৰমোচন পাই শেষত আৰু অকণমান ৰাইজে হয়তো দুই এটা ভাল পাইছিল। তাৰপৰা লাহেকৈ প্ৰমোচন পাই পেলাই মই লক্ষ্মণৰ ভাওটো খুব ভাল পাওঁ। লক্ষ্মণৰ ভাওটো মই কেইবাবছৰ কৰিলোঁ। তাৰপৰা ৰাসলৈ আহিলে নেকি? লক্ষ্মণৰ পিছতে মই পাৰ্থ পৰাজয় ভাওনা ভাগত আকৌ পাৰ্থৰ কেৰেক্টাৰটো কৰি মই ভাল পাওঁ। এতিয়া তেনেকুৱা পৰ্যায় পাই থকালৈকে মানে কৰিছোঁ আৰু। তেতিয়া ভীমটোতো ল'ব নোৱাৰোঁ, কাৰণ ভীমৰ বডিটো নাইতো আৰু। আজি কি নহওক, সেইদে মই আগবাঢ়িছিলোঁ। তাৰপিছতে আমাৰ চাৰিগাঁও অঞ্চলত খুব জনপ্ৰিয় মন্দিৰ, কলা মন্দিৰ সকলোৱে জানে, য'ত নেকি প্ৰতি বছৰে ৰাগ ভাগিয়ে হওক, যিকোনো অনুষ্ঠানেই হওক, নাটকেই হওক, অতি সুন্দৰকৈ আমাৰ চাৰিগাঁৱৰ ৰাইজৰ মাজত সেই মঞ্চভাগে সকলোকে আগুৱাই নিছে। গতিকে বন্ধু বান্ধৱে মোক নেৰিলে যে ভল্লা আহ আমি ৰাস পাতোঁ। এনেকৈ আৰম্ভ, পিছতে ৰাসত সোমালোঁ। ৰাসতো ধেমেলীয়া কেৰেক্টাৰো কৰিলোঁ। কৰাৰ পাছতে আকৌ মোৰ পৰিবাৰ মণিকা ভৰালী, তেওঁ অকণমান মোৰ লগতে লাগি এতিয়াও বৰ অকণমান মোৰ লগত লাগি তেওঁ সেইটো হয় বাৰু, সঁচা কথা। মই তেওঁক কৈছিলোঁ যে আহা চাৰিগাঁও, তুমি এবাৰ তোমাক এটা কেৰেক্টাৰ দিছে, যশোদা কেৰেক্টাৰটো কৰিবা। বোলে মই নোৱাৰিম নহয়, মই পাকঘৰত সোমাই থকা মানুহ বোলো নহয়, পাকঘৰত সোমাই নহ'ব পাৰিবা, আজি মই যেতিয়া কৰি পাইছোঁ তুমিও পাৰিবা। তাৰপৰা বহুত চিন্তা ভাৱনা কৰি ল'ৰাখিনিও ধৰিলে যে বৌ আহক, তেওঁ উলিয়াই মেলি লৈ গ'লোঁ। সঁচা কথা, সকলোৰে মৰম আশীৰ্বাদ ভগৱানৰ সহায়ত তেওঁ প্ৰথম বাৰতেই যথেষ্ট সমাদৰ লাভ কৰিছিলে। আজিৰ তাৰিখত কিন্তু আপোনাতকৈ তেওঁ জনপ্ৰিয় কিন্তু সেইটো হয় বাৰু, কাৰণ আপুনি আগবঢ়াই দিয়া মানুহ সেইটো হয়। তেনেকৈ মানে কি হ'ল, তেওঁকো তেনেকৈ মই মঞ্চৰ পৰা আৰম্ভ কৰিলোঁ। আৰু ময়ো তাতে শেষত গৈ পেলাই ডিচিশ্যন ল'লে, ছেকেণ্ড বছৰত ক'লে নন্দ যশোদা বোলে এইবাৰ বৌৱে জিতুলে একেলগে কৰিব। নন্দ যশোদা তেনেকৈ গাঁৱতে 10-15খনমান মঞ্চত এতিয়া নামটো নন্দ যশোদাই চলি আছোঁ। তাৰ মাজতে সেই নাটকো কৰিলোঁ। কেনেকৈ আপুনি এটা চাকৰি কৰে, ব্যস্ত চাকৰি, তাৰ মাজতে মানে কি হয়, আচলতে তেতিয়া মই যোৰহাটতে আছিলোঁ, মোৰ প্ৰব্লেম হোৱা নাছিল, কেলৈ মই যিহেতু যোৰহাটত আছিলোঁ। গতিকে মই যে এই সাংস্কৃতিক জগতখনত সোমাই আছোঁ, ছাৰ সকলেও জানিছিল, সকলো মানুহে দিয়াচোন। গতিকে তেখেতসকলে মোক অকণমান সহায় কৰিছিল, টাইম দিছিলে। সেইকাৰণে আমি মনৰ হেঁপাহেৰে ইয়াত আমি যিকোনো উৎসৱেই হওক, যিকোনো ক্ষেত্ৰত আমি একেলগেও অভিনয় কৰিব পৰা মানে সেই টাইমটো পাইছিলোঁ। যি কি নহওক, তেনেকৈ সেই পৰ্যায়টো শেষলৈকে মই আগবাঢ়ি বৰ্তমানে গৈ আছোঁ আৰু। আৰু জিতুলা বুলি ক'লে যোৰহাটবাসীয়ে আজি জানে যে আপুনি বৰ সকলোকে উৎসাহিত কৰে। আপুনি সাংস্কৃতিক ক্ষেত্ৰখনে হওক, ক্ৰীড়া ক্ষেত্ৰখনে হওক, যে সকলোকে আপুনি কৰে যে আহা কাম কৰা, কাম কৰিবলৈ মই আছোঁ, সহযোগিতা হয়, এইটো এটা খুব ডাঙৰ গুণ। এইটো সঁচা কথা। তাৰমানে কেলৈ ক'লোঁ, এতিয়া যদিও চাকৰি এটা কৰিছোঁ, ভগৱন্তই পইচাকেইটা দিছে, পৰিয়ালটো পোহপাল দিছোঁ, ঠিকেই আছে। কিন্তু আমাৰ কি হ'ল, মানুহ ল'ৰা ছোৱালীখিনি ইমানেই প্ৰতিভাৱান ল'ৰা ছোৱালী, বিশেষকৈ সঁচা কথা ক'বলৈ গ'লে যোৰহাটত ইমানেই প্ৰতিভাৱান ল'ৰা ছোৱালী আছে, যাৰ কাৰণে সকলো ক্ষেত্ৰতে তাহাঁতি আগবাঢ়িবলৈ সুযোগ নাপায় বা মাক দেউতাক সক্ষম নহয়। গতিকে এই বস্তুবিলাক মই মানে মনত বৰ দুখ পাওঁ। দুখ পাই কেতিয়াবা মানে ভাবোঁ যে দেখোন এই আমুক ল'ৰাটো বৰ সুন্দৰ কৰিছে, তাক অকণমান আগবঢ়াই দিব পাৰি নোৱাৰি, পাৰি দেখোন, তাৰমানে কিনো খৰচটো হ'ব। এনেকৈ মানে কি সেই কথাবিলাক মনলৈ আহিলে মই অকণমান একো কৰিব নোৱাৰিলোঁ, মই অকণমান কাষত থাকি থিয় হওঁ। সেইটো ডাঙৰ শক্তি। থিয় হোৱা মানে সি অকণমান থিয় হ'বলৈ সাহসটো পোৱাৰ পিছত তাৰ মানে সেই ল'ৰা ছোৱালীটোৰ প্ৰতিভাটো আগবাঢ়ি যোৱা মানে মই মানে বুকুখনত বহুত আনন্দ পাওঁ। তাৰমানে এইখিনি কৰি খুব ভাল পাওঁ।
সেই আৰু যিকোনো অনুষ্ঠানলৈ আহে আজি আমাৰ বৰিগাঁৱে হওক বা আমাৰ কলামন্দিয়ে হওক বা তোমাৰ কল্যাণীয়ে হওক এই কল্যাণী খুব ভাল লাগে কল্যাণী মঞ্চতো আমাৰ এওঁ একেলগে যশোদা আৰু নন্দ কেৰেক্টাৰ কৰিছোঁ আৰু কল্যাণী ফিল্ডতো ফিল্ডখনতে ফুটবল খেলা আদি কৰি পেলাই মই তাত সেয়া ৰাইজেও মোক যথেষ্ট মানে উৎসাহ দি থৈছে গতিকে প্ৰায় যোৰহাটৰ মজিয়াখনত যিমান দিন ষ্টিল আছিলোঁ মই কাকো এৰা নাছিলোঁ যিকোনো অনুষ্ঠানৰ আহে মোৰ অকণমান এটা অনুদানৰ বা কিবা এটা আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মই যিকণ পাৰোঁ প্ৰত্যেক অনুষ্ঠানলৈ অকণমান হ'লেও মানে অনুদান আগবঢ়াওঁ আৰু যিহেতু আপুনি চাকৰিতে গুৱাহাটী গ'ল হয় আমি গুৱাহাটীতো আপুনি থমকি ৰোৱা নাই গুৱাহাটীতো আপুনি অভিনয় ক্ষেত্ৰত আগবাঢ়ি গ'ল তাতো বহুকেইখন ধাৰাবাহিক অভিনয় কৰিছে আপুনি সেইটো সঁচা কথা ইয়াৰ পিছতে কি হ'ল আচলতে মই ইয়াতে 2014 মই ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈছিলোঁ মই গুৱাহাটীলৈ গুচি গ'লোঁ গৈ এটা মানে গুৱাহাটী যোৰহাট চাবলৈ গ'লে 7 ঘণ্টা আছে কিন্তু কিছুমান ক্ষেত্ৰত মানে ইলুটি খিলুটি আজি আমাৰ যোৰহাটত যিখিনি নাই তাত আছে আৰু যিখিনি আমি আশা কৰি আছিলোঁ সেইখিনি আকৌ তাত পালোঁ পাই কিয় হেৰুৱাওঁ সেইটো ভাবি পেলাই সেই মনোবৃত্তিৰে মোৰ পৰিবাৰক লৈ পেলাই চিন্তা কৰিলোঁ যে আমি ইয়াত কেনেদৰে আগবাঢ়ি যাব পাৰিম এই সূত্ৰে চিন্তা কৰিলোঁ যে এওঁতো টিভিত ওলাবলৈ খুব মন গতিকে সেইটো ভাবি পেলাই সেইমতে মই এওঁকো আগবঢ়াই নিলোঁ ডাইৰেক্টৰ ইনু বৰুৱা খুব ভাল বাইদেউগৰাকী ডাইৰেক্টৰ বাক ক'লোঁ যে বা এওঁ খুব মন আপুনি অকণমান পাৰিলে চাওকচোন উলিয়াওকচোন গতিকে বায়েও তাইক দেখিলে সেইমতে বায়েও মৰমতে ট্ৰাই কৰিলে যিহেতু অসমীয়া মানুহ ন অকণমান প্ৰতিভা সোমাই আছে বুলি বুজিলে অকণমানকৈ তাইক উলিয়াই চালে উলিয়ালত একদম নোপোৱা এটা আনন্দ সেইটো বুজাবও নোৱাৰো তোমাক সেইটো কোনো ক্ষেত্ৰত কাৰো লগতো নিমিলে টিভিত ওলোৱা আনন্দটো কাইলৈ মই টিভিত ওলালে তুমিয়ে মোক তুমিয়ে ক'বা মানে কিমান আনন্দ কিমান ভাল লাগে গতিকে সেই সুবিধাখনৰ কাৰণে পাই পেলাই যথেষ্ট মই আনন্দিত মোৰ লগতে মই পৰিবাৰকো সেইমতে আগবঢ়াই নিলোঁ তেওঁ এখোজ দুখোজকৈ কৰি এখন এতিয়া প্লেটফৰ্ম পাইছে এতিয়া অন্ততঃ ভৰালী দা পৰিয়াল বুলি ক'লে গুৱাহাটী ফিল্ম ইণ্ডাষ্ট্ৰীত সকলোৱে জানে আৰু সেইখিনিৰ মাজতো মই গুৱাহাটীতো চাকৰি কৰাৰ মাজতো এনেই থাকিবলৈতো মন নাযায় গতিকে মই চিন্তা ভাৱনা কৰিলোঁ তাতে 2-4খন সমাজো লগ পালোঁ সমাজৰ মাজতে মোক ৱেলকাম কৰিলে আমি দুজন যাওঁ গৈ পেলাই তাতে বহোঁ ধৰা ৰাসৰ ক্ষেত্ৰতে ধৰক এই এনেকৈ মিটিংবিলাকলৈ যাওঁ গৈ পেলাই দেখিলে যে যোৰহাটৰ এজন কি আৰু মনে প্ৰাণে লগা এজন মানুহজন পাইছোঁ যে ভৰালীদা এয়া গতিকে ভৰালীদাকো লগত লৈ আমি কামখিনি কৰোঁ এনেকৈ কৰোঁতে 2018তে ষ্টাৰ্ট কৰিলোঁ ৰাসৰ গুৱাহাটী নুনমাটিতে ষ্টাৰ্ট কৰিলোঁ তাত আৰু আমাৰ নিচিনাতো একেলগে গাঁও এখন নাই গতিকে বিভিন্ন জেগাৰ পৰা বিভিন্নজন আহে তাৰ মাজত চাওঁ মই সকলোৱে বুজিল যে অকণমান এই ক্ষেত্ৰত মই অকণমান মোৰ আগৰণুৱা ভাৱ এটা দেখি পেলাই মোক সকলোৱে সম্পাদকৰ ভাৰটোৱে ছেকেণ্ড বছৰত মোক দিয়ে দিলে আৰু যে ভাৰটো ভৰালীদাকে দিছোঁ ভৰালীদাই চব এৰেঞ্জ কৰিব সেইমতে আৰু সকলো আহে কেৰেক্টাৰটো চাই পেলাই চিলেক্ট কৰোঁ কৰি মেলি লৈ পেলাই তাত অভিনয় কৰিছিলে মই তাতো কৰিছোঁ অভিনয় কৰিছোঁ তাতো মণিকা ভৰালী মই দুইজনেই আমি 18 চনৰ পৰা 18-19-20 মাজতে ক'ভিড গ'ল গতিকে 2 বছৰ এই লাষ্ট 2 বছৰ 4 বছৰ একেলগে কৰিছোঁ নন্দ যশোদা তাৰ মাজতে মানে কি হ'ল এবাৰ আমি বৰজাৱলীত কৰিলোঁ বৰজাৱলীত কৰিবলৈ কেলৈ মন গ'ল চাবলৈ গ'লে আমাৰ শংকৰদেৱৰ যিখিনি আমাৰ আৰম্ভণি সেই গোটেই আৰম্ভণিখিনি মানে বৰজাৱলীতে আৰম্ভ কৰিছিল বৰজাৱলীতে আৰম্ভ কৰিছিল এতিয়া মানে আকৌ চিন্তা কৰি চালোঁ যে আমি এবাৰ পাতি চাওঁচোন খুব ভাল চিন্তা কৰিলে আমি পাতি চাওঁচোন বৰজাৱলীতনো আমি কিয় কৰিব নোৱাৰিম হয় বাৰু অকণমান কষ্ট হয় ডাইলগখিনি ক'বলৈ অকণমান সৰু সঞ্চাৰ এইখিনি অকণমান আমাৰ লগত অসমীয়া মাতৃভাষাৰ লগত লিষ্টটো নিমিলে বা নাহে তথাপিও চেষ্টা এটা কৰিছিলোঁ আমি এবছৰ বৰজাৱলীত কৰিলোঁ এওঁ বৰজাৱলীত যশোদা কৰিছিল মই নন্দ কৰিছিলোঁ কিন্তু বহুত কষ্ট কৰিছোঁ যদিও পাৰফেক্ট কৰিব নোৱাৰিলেও যদিও কিন্তু পাৰিলোঁ চেষ্টা কৰিলে নোৱাৰাৰ কোনো মানে নাই গতিকে ৰাইজে খুবভাৱে প্ৰথম বছৰ গুৱাহাটীত আজি অতীতৰ পৰা বৰজাৱলীত ৰাস কোনেও কৰা নাছিল আমি প্ৰথম কৰিছিলোঁ বৃহত্তৰ গুৱাহাটী শিল্পী সমাজে কৰিছিলোঁ গতিকে কৰি বহুত সমাদৰ লাভ কৰিলোঁ সেই যোৱা বছৰ আগৰ বছৰ আমি বৰজাৱলী এতিয়া চলি আছে কেনেকুৱা লাগিলে নিজৰ যিহেতু লাভ কৰিলে এইটো এটা বুজাব নোৱাৰা আনন্দ কাৰণ আজি মই গুৱাহাটী নোযোৱাহেঁতেন আপুনি সুবিধা নাপাওঁ আপোনাক চিনি নাপালেহেঁতেন গতিকে সেইখিনিও জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ তাৰ মাজতে ভাওনা য'ত আজিকালি ভাওনা পাতিব লৈছে গুৱাহাটীত তাৰ মাজতো সেইকেইখন সমাজেও মোক মাতে তাতো গৈ পেলাই মই অকণমান আগভাগ লৈ পেলাই মানে অকণমান যিমানখিনি পাৰোঁ আগভাগ লৈ পেলাই মানে মোৰ ভাল লাগিছে যে মই যোৰহাট 4 গাঁৱতে আছোঁ নে এতিয়া গুৱাহাটীতে আছোঁ মই তোমাক বিশেষ ডিফাৰেঞ্চ নেদেখুৱাওঁ ইয়াত
যিখিনি কৰিছোঁ তাত মই তাত দুগুণে মই মানে লাগি ভাগি সুবিধা পোৱা হৈছে সুবিধাখিনি পাইছোঁ গতিকে মই চাকৰিৰ মাজতো মানে সেইখিনি ভগৱানেও মিলাই যিকোনো প্ৰকাৰে মানে দুয়োটাই মানে সোমাই পৰিলোঁ আৰু এনেকুৱা এখন প্লেটফৰ্মত সোমাই আছোঁ মানে যিখিনি মানে মনে আশা কৰাখিনি এওঁক দিব পাৰিছোঁ তেওঁক যথেষ্টখিনি মই ছাপোৰ্ট কৰিছোঁ আৰু তেওঁ প্ৰতিভাখন লুকাই আছে বুলি মই জানো আৰু তেওঁ পাৰিছেগৈ মই কয় আৰু ডাইৰেক্টে বোলে যে বৌয়ে ভাল কৰিছে পাৰিব ইত্যাদি গতিকে তেনেকৈ আগবাঢ়ি গৈ আছোঁ আগন্তুক পৰিকল্পনা কি আছে আপোনাৰ যিহেতু পৰিকল্পনা মানে এতিয়া কথাটো হ'ল কি বৰ্তমান মই অলৰেডি ৰিটায়াৰ কৰিলোঁ 10 আগষ্ট মাহত ৰিটায়াৰ কৰিছোঁ কৰি পেলাই মই মাত্ৰ এতিয়া 100% ফ্ৰীয়ে হৈ গ'লোঁ মই আৰু অতঃপৰতভাৱে মানে মই লাগিব পাৰিছোঁ এতিয়া কথাটো কি মোৰ ক্ষেত্ৰত মই কওঁ মোকো কি কৰিব পাৰোঁ কি কৰিব নোৱাৰোঁ মই নাজানো তাৰপিছত ময়ো মাজে মাজে অকণ টিভিত চাগে ওলাই থাকোঁ হয়তো দেখা পাইছা চাগে কিন্তু মই চাকৰিৰ কাৰণে মই আচলতে টাইম দিব নোৱাৰিছোঁ এতিয়া ফুল টাইম দিব পাৰিম এতিয়া মই ফুল টাইম দিছোঁ এতিয়া মই এখন চিৰিয়েল মোৰ আহি আছে মই অসমবাসীকো জনাইছোঁ অহা ইংৰাজী 21 এপ্ৰিলৰ পৰা ৰং চেনেলৰ এখন বৰ সুন্দৰ ধাৰাবাহিক আদি অনাদি সকলোকে চাবলৈ মই অনুৰোধ কৰিলোঁ তাতে মই এটা কেৰেক্টাৰ কৰিছোঁ বহুত দীঘলীয়া নহয় কেৰেক্টাৰটো এজন শিক্ষকৰ কেৰেক্টাৰে বাৰু ডাইৰেক্টৰ যি চইচ কৰে আৰু সেইমতেতো কৰিব লাগে গতিকে জিতুল ভৰালীক আদি অনাদি দেখিবলৈ পাব ৰং হয় আৰু এটা মোৰ ভাল খবৰ কি 8 বজাত 9 বজাত আৰু এটা কথা কওঁ আৰু এটা ভাল খবৰ কি মোৰ পৰিবাৰে মই নহয় মোৰ সৰু ল'ৰাটো আছে লগত গতিকে ৰূপাংকৰ ভৰালী তাৰ নাম মই আকৌ ৰাইজক এটা অনুৰোধ কৰিছোঁ ৰূপাংকৰ ভৰালী বুলি এজন ল'ৰাই তাতে মোক সৰু ল'ৰাটোৰ কেৰেক্টাৰ তাত কৰিছে এটা ভাল সুন্দৰ নিগেটিভ লিড কেৰেক্টাৰ এটা কৰিছে মোৰ ল'ৰাটোও সেই একে ব্লাডৰ কৈ আহিছোঁ যে দেউতাৰ ব্লাডৰ পৰা আছে গ্ৰেজুৱেলি গৈয়ে থাকিব লাগিব গতিকে তাৰো সেই একে ব্লাড সি আগতেও 2-4খন চিৰিয়েল কৰিছে এইখন তাৰ 5 নম্বৰ চিৰিয়েল এই চিৰিয়েলখন এটা সুন্দৰ কেৰেক্টাৰ কৰিছে সি আশা কৰিছোঁ আপোনালোকে সকলোৱে চাই ল'ৰাটোক আশীৰ্বাদ কৰিব তাত বহুত আশা হেঁপাহে সি কেৰেক্টাৰটো কৰিছে মানে আদি অনাদিত মানে পিতা আৰু পুত্ৰ দেখা পাব পিতা পুত্ৰ আমি দুইজন আছোঁ গতিকে সকলোৱে চাব আৰু আশীৰ্বাদ কৰিব বিশেষকৈ ল'ৰাটোক আশীৰ্বাদ কৰিব যাতে সি অকণমান আগলৈ আৰু যাব পাৰে এইখিনিয়ে অসমবাসী ৰাইজৰ ওচৰত মই বিচাৰিছোঁ আৰু নিশ্চয় প্ৰিয় দৰ্শক পোহৰ দৰ্শক ক'ব বিচাৰোঁ যে প্ৰকৃতাৰ্থত এজন প্ৰকৃত সাংস্কৃতিক কৰ্মী জিতুল ভৰালী জিতুল ভৰালীয়ে আনক সহযোগিতা কৰি ভাল পায় নিজেও সহযোগিতা হৈ আনৰ বাবে কাম কৰি ভাল পায় সেইবাবে আমি পোহৰ লাইভতে পোনপ্ৰথমবাৰৰ বাবে জিতুল ভৰালীক আপোনালোকৰ মাজলৈ লৈ আহিলোঁ যে চাওক তেখেতৰ চিন্তা তেখেতৰ কৰ্মৰ জীৱনৰ বিষয়ে আপোনালোক জনাৰ চেষ্টা কৰিলোঁ শেষত সমগ্ৰ অসমবাসীক কি জনাব পোহৰ লাইভতে এতিয়া কথাটো হ'ল মই 60 বছৰ মই পাৰ হ'ল আগষ্টত মই শেষ কৰিলোঁ কিন্তু এইটো কথা কওঁ তোমাক মই 60 হ'লো বুলি মই বুঢ়া হৈ যোৱা নাই আপোনাৰ দেখা লগা তেনেকুৱা লগা নাই এইটো নিশ্চয় অৱসৰ লোৱা নাই বুলিয়ে বা আৰু 5 বছৰ আছে বুলিয়ে মোক মানুহে এতিয়াও কয় আচৰিত হয় কিন্তু মই সেই বয়সটোলৈ ভাবি নাথাকোঁ তাৰমানে মই ভাবোঁ যে মই ডেকাই হৈ আছোঁ মই বয়সটোলৈ ভাবিবলৈ গ'লে মই বহুত ডিপ্ৰেশ্যনত গুচি যাম গুচি যোৱাৰ লগে লগে বহুত বেমাৰ আজাৰ ধৰি পেলাই মানুহ অতি সোনকালে শেষ হৈ গৈ আছে মই সেইটো ভাৱ লৈ নাথাকোঁ তাৰমানে যিটোলৈ অৱসৰ গ্ৰহণ কৰিলে আৰু অৱসৰ গ্ৰহণ কৰাৰ পিছত আৰু সময় পাইছে আপুনি একদম কেনেকুৱা ধৰণৰ প্লেন আছে আৰু কি মানে কি মই ভাবি আছে কি সঁচা কথা ক'বলৈ গ'লে মোৰ মনৰ কথাটোৱে কৈছোঁ এওঁ যিহেতু মই বহুত কষ্ট কৰি পেলাই ছাপোৰ্টটো দি তেওঁক চেষ্টাৰ বলত সি এইটো পৰ্যায় পালেহি মই বহুত শান্তি আৰু সেইখিনি বিচাৰিছিলোঁ যে মোৰ পৰিবাৰে মনৰ প্ৰতিভাখিনিক প্ৰকাশ কৰোঁ কাৰণ তেওঁ এইটো এতিয়া যদি প্ৰকাশ নকৰোঁ আৰু 5 বছৰ পিছত আৰু সেইটো বয়স নাথাকে গতিকে আল্টিমেটলি সেইখিনি পৰ্যায় পাই পেলাই এতিয়া নেক্সট মানে ভাবিছোঁ কি যে এওঁ খুব মন নাটকত যাবলৈ ভ্ৰাম্যমানৰ গতিকে মই যেতিয়া টাইমটো পাইছোঁ এওঁক এদিন হয়তো যদি ভগৱন্ত কৰে মই ভ্ৰাম্যমানত আৰু মোৰ ল'ৰাও একে এটা লাইনতে আছে যেতিয়া চাওঁ সিহঁতে মনৰ আশাবিলাক পূৰণ কৰিব পাৰিম বুলি মই ভাবিছোঁ সিহঁতখন ভ্ৰাম্যমানত যোৱা এটা সিহঁতৰ হেঁপাহ আছে আৰু ময়ো এই ৰাইজৰ মাজতে গুৱাহাটীতে হওক বা আমাৰ যোৰহাটতেই হওক কেনেকৈ মই আপোনাক সকলোকে আগবঢ়াই নিব পাৰোঁ আৰু নতুন নতুন যিখিনি আমাৰ নতুন প্ৰজন্ম কেনেকৈ আগবঢ়াই লৈ আহিব পাৰোঁ কেনেকৈ এখন মঞ্চ দিব পাৰি সেইখিনি মোৰ ক্ষেত্ৰত এতিয়া তুমি প্ৰমাণটো পালা যে কষ্ট কৰি গৈ কেনেকৈ এটা পৰ্যায় পাব পাৰি গতিকে সেইটো ভাবিছোঁ গতিকে সেইমতে মই যিখিনি সেই নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী মই এতিয়াও কৈছোঁ সকলোকে আমাৰ অসমৰ নতুন প্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী আমাৰ আছে সকলোখিনি মাক দেউতাককো মই এটা অনুৰোধ কৰিছোঁ যে কৰিব নোৱাৰা কাম একো নাই গতিকে ল'ৰা ছোৱালীয়ে যোনটো ৰাস্তাত যায় সেই ৰাস্তাটোতে যাব দিব লাগে গতিকে সেইটো মেইন ইম্পৰ্টেঞ্চ দিব লাগে গতিকে লগত পঢ়াটোতো লাগিবই কিন্তু এই সাঁচি জগতখনৰ মাজত যিখিনি ক্ষেত্ৰতে যায় সেইখিনি আগবঢ়াই লৈ যাবলৈ মই এইটো কাৰণে কৈছোঁ যে এই ক্ষেত্ৰত অভিভাৱকৰ ওপৰতেই মূল কথা যেনেকৈ আজি মই যদি আজি মণিকা ভৰালীক মোৰ নিশ্চয় যদি এইখন ছাপোৰ্ট
নিদিলে তাৰ যি এখন সমাজ কেতিয়াও নাপায় গতিকে চেষ্টা কৰিলে সকলোৱে আগবাঢ়িব নিশ্চয় পাৰিব বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাল লাগিল অমৰ আকৌ লগ পাম দিয়া ধন্যবাদ ধন্যবাদ প্ৰিয় দৰ্শক আজিৰ এই বিশেষ অনুষ্ঠানটো চাই থকাৰ বাবে সকলোৱে ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভে ধন্যবাদ অন্যতম সা সুবিধাৰ থকা খোৱাৰ নিৰ্ভৰযোগ্য কল্যাণী হোমষ্টে আৰু JKS মান্নাত হোমষ্টে আপোনাৰ পৰিয়াল ছাত্ৰ ছাত্ৰী বিভিন্ন কৰ্মত নিয়োজিত ব্যক্তিসকলৰ বাবে থকা খোৱাৰ লগতে আৰামদায়ক সা সুবিধাৰে কল্যাণী হোমষ্টে আৰু JKS মান্নাত হোমষ্টে আমাৰ ইয়াত আপোনাৰ প্ৰয়োজন অনুসৰি খাদ্য নিজে প্ৰস্তুত কৰাৰ বাবে আছে আহল বহল উন্নত মানদণ্ডৰ পাকঘৰ গৰম দিনত শীততাপ নিয়ন্ত্ৰিত কোঠালিৰ লগতে বাজেট অনুসৰি থকা খোৱাৰ ব্যৱস্থা লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আছে কিছু ৰেহাই মূল্যত কোঠালি তেনেহলে পলম নকৰি আহক আমাৰ কল্যাণী হোমষ্টে আৰু JKS মান্নাত হোমষ্টে লৈ আমাৰ ঠিকনা কল্যাণী হোমষ্টে JKS মান্নাত চেউনিয়ালি জামা মছজিদ 80 ৰোড যোৰহাট